আপোনাৰ সন্তানৰ প্ৰখৰ স্মৃতি শক্তি কৰি তুলিব বিচাৰিছে নেকি? আজি দেখিব এনে শিশু যিয়ে চকুজুৰি ঢাকিও অনায়াসে ক'ব পাৰে প্ৰতিটো বস্তুৰ ৰং, ক'ব পাৰে তেওঁৰ কাষত কেইজন ব্যক্তি আছে, কি ৰঙৰ কাপোৰ পিন্ধি আছে, আপোনাৰ হাতত থকা নোটখন 100 টকা নে 500 টকা, অনায়াসে পঢ়িব পাৰে কিতাপৰ ভিতৰৰ প্ৰতিটো পৃষ্ঠা। আজি যোৰহাটৰ মন্দাকিনী বিবাহ বাহৰত ওম মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ শুভাৰম্ভণি কৰা হয়। মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ যোৰহাটৰ তত্ত্বাৱধায়ক আশা পাত্ৰই আধৰা সভাখনিত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী ভৱ গগৈ। অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰীতা গোস্বামী, মুৰলী নাট্য গোষ্ঠীৰ সভাপতি অৰবিন্দ দাস, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ লখিমপুৰৰ শিক্ষক কমল বৰা। সভাখনিত সবল ব্যক্তি হিচাপে উপস্থিত থকা মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ লখিমপুৰৰ শিক্ষক কমল বৰাই মিড ব্ৰেইন এক্টিভেশ্যন অৰ্থাৎ মধ্যম মগজুৰ সন্দৰ্ভত বিতংভাৱে উপস্থিত ৰাইজৰ আগত বক্তব্য আগবঢ়ায়। এতিয়া আপোনালোকে চাওক, মহাভাৰতৰ কাহিনী আমি জানো যে গোটেই মহাভাৰতৰ যুদ্ধখন সঞ্জয় দেখা পাইছে। এতিয়া সঞ্জয় দিব্য চকু দান কৰিছে, সঞ্জয় দেখা পাইছে। এতিয়া তাত চায়েন্স কি আছে যে সঞ্জয়ে যে মহাভাৰতৰ গোটেই কাহিনীটো দেখা পাইছিল, সেই গোটেই কাহিনীখিনি যে ধৃতৰাষ্ট্ৰক কৈছিল, তাত চায়েন্স কি আছে? আকৌ এটা কথা চাওক, মানুহৰ যিটো হাৰ্ট এটেক কেনেকুৱা হয়, অলপতে আমাৰ নামনি অসমৰ এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা কথা এটাত মানুহ অপ'জ কৰিছিলে। মিড ব্ৰেইন এক্টিভেশ্যনৰ মেমৰি ইনক্ৰিজ হয়, কনচেন্ট্ৰেশ্যন লেভেলটো বাঢ়ি যায়, ফ'কাছ লেভেল বাঢ়ি যায়, সেইটো নহয়। তেওঁ অপ'জ কৰিছিলে যিটো ব্লাইণ্ড ফল্ড এক্টিভিটি, মানে চকু কাপোৰে বান্ধি দিয়াৰ পিছত ল'ৰা ছোৱালী কিতাপ পঢ়িব নোৱাৰে। তেওঁ চেলেঞ্জ আছিলে সেইটো, যিহেতু পঢ়িব নোৱাৰে, তেওঁ কৈছিলে যে নাকটো কালপ্ৰিট হয়, যিমানেই তেনেকৈ নামানক কিয় নাকৰ তলেদি দেখা পায় তেনেকৈ তেওঁ কৰে। আৰু তেখেতৰ ফলোৱাৰ্ছ আমাৰ ইয়াত আছে, তেখেতৰ 1 নম্বৰ ফলোৱাৰজন আমাৰ বিশ্বনাথ চাৰিআলিত আছে। আৰু সেই যিখিনি ফলোৱাৰ্ছ আছে, ফলোৱাৰবিলাককো মোৰ সন্মুখলৈ মই আনিলোঁ। অনাৰ পিছত মই দেখুৱালোঁ লাইফলৈকে, তেতিয়া কৈছে ইয়াৰ ৰহস্যতা বুজি পাওঁ। তেতিয়া মই সুধিছে যে চায়েন্সটো কি? মই কৈছোঁ মই বেচিকেলি পিয়ৰলি আৰ্টছৰ মানুহ, ইয়াত কি চায়েন্স আছে, সেই চায়েন্সৰ মানুহে ৰিচাৰ্চ কৰক, ইয়াত কি চায়েন্স আছে। মই সেইটো এতিয়া আহ্বান কৰি আছোঁ। এতিয়া শিৱসাগৰলৈ আহোঁতেও তাতো মই ফিজিক্সৰ কেইবাজনো ব্যক্তি পালোঁ, আমাৰ লখিমপুৰতো এতিয়া পাইছোঁ। মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি কেনেকৈ সুফল লাভ কৰিবলৈ সক্ষম হয়, লগতে কেনেদৰে স্মৃতি শক্তি বৃদ্ধি হয়, সেই সন্দৰ্ভত লখিমপুৰ এগৰাকী ছাত্ৰীয়ে উপস্থিত দৰ্শকৰ আগত পৰিৱেশন কৰে। দুই কন্যাই মিড ব্ৰেইন এক্টিভেশ্যনৰ লগত জড়িত হৈ কেনেকৈ সুফল লাভ কৰিবলৈ সক্ষম হয়, উপস্থিত দৰ্শকৰ আগত প্ৰকাশ কৰে। ইমানেই ফোন চাই সিহঁতি ফোনৰ প্ৰতি মানে একদম হেৰি নহয়, আৰু টিভিটো লগাই বহি থাকিব, মানে গালি পাৰিলেও মানে আৰু খুব খঙাল, বিৰাট খঙাল হৈ গৈছিলে। তাৰপাছতে ছাৰলৈ লগে লগে সুধি গ'লোঁ, ছাৰে ক'লে বোলে একদম ধুনীয়াকৈ লখিমপুৰত এটা কৰ্মশালা হ'ব, হেৰিহে আপুনি ওলাই গ'ল বুলি ক'লে। তেনেকৈ নিলোঁ। সম্পূৰ্ণ 2 দিন কৰ্মশালা দিয়াৰ পিছত মোৰ ছোৱালী দুজনীয়ে সম্পূৰ্ণৰূপে মোবাইল আৰু টিভি একেবাৰে বাদ দিলে, মোবাইল আৰু টিভি চোৱাটো। তাৰপাছতে এতিয়া মুখৰ কথা আছে, তথাপিতো কৈছোঁ যে বাহিৰা কিতাপ একেবাৰে নুঠিছিলে। এতিয়া মানে বাহিৰা কিতাপ পঢ়ে বেলেগ তেনেকুৱা, আৰু সৰুজনী ছোৱালী কনফিডেঞ্চ লেভেলটো বাঢ়িলে তাই, আৰু তাই মানে আগতে পিছহুকি থাকে, তাই য়োগা কৰে, কিন্তু তাই যাবলৈ মানে আফচোচ কৰে। এতিয়া মানে পটককৈ কৰা বুলি কোৱাৰ লগে লগে পটককৈ যাব, কিবা এটা কম্পিটিশ্যন এটাত যাবানে বুলি কোৱাৰ লগে লগে যাব। পাৰক অতিথি হিচাপে উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে মিড ব্ৰেইন এক্টিভেশ্যনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। উপস্থিত ৰাইজৰ ফালৰ পৰা যুৱ সাংস্কৃতিক কৰ্মী মলয় পল্লৱ বৰাই মিড ব্ৰেইন এক্টিভেশ্যনৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আপোনাৰ সন্তানকো স্মৃতি শক্তি বৃদ্ধি হোৱাটো যদি আপুনি বিচাৰে, তেনেহ'লে লৈ আহক অহা 29 আৰু 30 জুলাইত দহোটীয়া এটি ৰোডৰ কাষত আৰম্ভ হ'ব লগা কৰ্মশালাখনিলৈ।
যোৰহাট অজন্তা বাইপাছৰ মন্দাকিনী বিবাহ ভৱনত মিড ব্ৰেইন এক্টিভিশ্যনৰ এখনি আমাৰ অপেনিং চেৰিমনি হৈ যায়। তাত উপস্থিত থাকে আমাৰ লখিমপুৰৰ কমল বৰাদেৱ আৰু লগতে আমাৰ যোৰহাটৰে প্ৰধান শিক্ষক ভৱক গগৈ ছাৰ আৰু তেখেতৰ সভাপতিত্বত এখন সুন্দৰ আমাৰ ইয়াতে সভা অনুষ্ঠিত হৈ যায় মিড ব্ৰেইনৰ। আৰু এই মিড ব্ৰেইন এক্টিভিশ্যন আমাৰ যোৰহাটত মই আশা পাত্ৰই আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ অহালানি কৰ্মশালা হ'ব 29 আৰু 30 জুলাই তাৰিখে দহোটীয়া এটি ৰোডৰ কাষত। আৰু আমাৰ যোৰহাটবাসী ৰাইজক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, 5 বছৰৰ পৰা 16 বছৰ সকলো বয়সৰ শিশুকে ইয়াতে যোগদান কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন আৰ সিদ্ধাৰ্থ কে আৰ, 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছিনপো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।